নমস্কাৰ আহিছো এক বিশেষ খবৰলৈ বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনিক লেহুগাঁও ৰাস সমিতিৰ সংবাদমেল কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাস মহোৎসৱৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ এই মুহূৰ্তত সংবাদমেলখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আমি ৰাস নাপাতি মেলে নহয় আমি অহাবাৰলৈ আমি আৰু অধিক জাকজমকতাৰে আমি ৰাস পতাৰ চেষ্টা চলাম আৰু তাৰ পৰৱৰ্তী পিছৰ বছৰত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ অনুষ্ঠিত ৰাসৰ আমি অনুষ্ঠিত কৰিম ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু কিবা যদি সুধিবলগীয়া আছে আপোনালোকে অহা বছৰ 24 বছৰ হ'ব। আমি ইতিমধ্যে 22টা বছৰ সমাপ্ত কৰিলে বা 23তম আমি 23 সংখ্যক আমি আলোচনা পাতিব পৰা নাই। অহা বছৰলৈ 24 তাৰ পিছৰ বছৰ ৰূপালী জয়ন্তী। গতিকে আমি এতিয়াৰ পৰা এটা প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ ৰূপালী জয়ন্তী কৰিব লাগে। আমি ভাবিম যে আৰু এটা কথা আহি গৈছে, আমি কোভিড-19ৰ বাবে আমাৰ যিহেতু ৰাসৰ যথেষ্ট ব্যয়বহুল ৰাস এখন অতি অত্যাধুনিক পদ্ধতিৰ এখন ৰাস, তাত যথেষ্ট টকা খৰচ হয়। আমি এইবাৰ যি আমাক শুভাকাংক্ষীয়ে আমাক দান বৰঙণি আগবঢ়ায়, তেওঁলোকো নিশ্চয় কোভিডৰ কাৰণে যি হ'লেও অলপ ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে আশা কৰা ধৰণে হয়তো তেওঁলোকে আমাক দান বৰঙণি আগবঢ়াব নোৱাৰিব। যাৰ বাবে আমি তাৰ ভাগ অনুষ্ঠিত কৰাত আমাৰ অসুবিধা হ'ব। সেইটো এটা আমাৰ ৰাস অনুষ্ঠিত নকৰা এটা কাৰণ বুলি আমি ভাবিছোঁ। যিয়ে নহওক আমি ৰাস এইবাৰ অনুষ্ঠিত নহ'ল বুলি যে আমি ৰাস নাপাতি মেলে নহয়। আমি অহাবাৰলৈ আমি আৰু অধিক জাকজমকতাৰে আমি ৰাস পতাৰ চেষ্টা চলাম আৰু তাৰ পৰৱৰ্তী পিছৰ বছৰত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ অনুষ্ঠিত ৰাসৰ আমি অনুষ্ঠিত কৰিম ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু কিবা যদি সুধিবলগীয়া আছে আপোনালোকে উদযাপন কৰি আহিছোঁ। আৰু এই ৰাসখনে ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ লগতে আমাৰ ছ'চিয়েল মিডিয়াই হওক বা অন্যান্য মাধ্যমেৰেই হওক, সংবাদ মাধ্যমৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্ত বা বিশ্বৰ বিভিন্ন প্ৰান্ততো প্ৰত্যক্ষ কৰিছে। আৰু এই ৰাসখন যথেষ্ট উন্নত পৰ্যায়ৰ হৈ আছে। আমাৰ অসমৰ ভিতৰতে বিশ্বনাথ চাৰিআলিত বহুকেইখন ৰাস হয়, বহুকেইখন উন্নত মানদণ্ডৰ ৰাস হয়। আমাৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱখনো উন্নত মানদণ্ডৰ ৰাস আৰু অসমৰ ভিতৰতে অন্যতম সৰ্ববৃহৎ ৰাস হিচাপে ইতিমধ্যে পৰিগণিত হৈ আহিছে। আমি যি ৰাস উৎসৱ, এই ৰাস উৎসৱ এইবাৰ আমি পাতিব নোৱাৰিম, অতি দুখেৰে আমি জনাইছোঁ, ৰাইজক জনাইছোঁ। আমাৰ ইতিমধ্যে বহু শুভাকাংক্ষী আমালৈ ফোনযোগে আমাৰ কৰ্মকৰ্তাসকলক বা আমাৰ বিশেষজ্ঞসকলক ফোনযোগে সুধি আছে বা জানিব বিচাৰিছে এই ৰাসখনৰ প্ৰতি সকলোৰে টান আছে। গতিকে আমি সেয়েহে এটা কথা ৰাইজৰ জ্ঞাতাৰ্থে বা দৰ্শকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমি এই কোভিড-19ৰ যিটো পৰিস্থিতি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যি আমাৰ প্ৰশাসনে প্ৰট'কল দিছে, আমি সেইটোক আমি শ্ৰদ্ধা জনাব লাগিব। আমি সেয়েহে আমি এইবাৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱটো অনুষ্টুপীয়াকৈ আমাৰ ধৰ্মীয় পৰম্পৰাৰ মাজেদি আমি অনুষ্ঠিত কৰিম। আপোনালোকক এই কথা অৱগত কৰিবৰ কাৰণে আজি আমন্ত্ৰণ জনাইছোঁ। আচলতে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱ আপোনালোকে নিজে ইয়াত থাকে, আপোনালোকে ইয়াৰ বাতৰি পৰিৱেশন কৰে, আপোনালোকে সুন্দৰভাৱে বাতৰি পৰিৱেশন কৰি আহিছে, যাৰ জৰিয়তে এই ৰাসখন আৰু উন্নত পৰ্যায়ত উপনীত হ'ব সক্ষম হৈছে। আপোনালোকক মই আজি এই সংবাদমেলৰ যোগেদি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ অবিহনে আমাৰ এই ৰাসখন ইমান বহুলভাৱে প্ৰচাৰিত নহ'ব। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, আমাৰ বিশ্বনাথ চাৰিআলিত এই মাজুলীত যিটো ৰাসৰ এটা পৰিৱেশ, এই ৰাসৰ চাবলৈ দেশৰ উপৰিও বিদেশৰ পৰাও বহু পৰ্যটক আহে। কিন্তু এইবাৰ মাজুলীটো সীমিত হৈ পৰিছে, বিদেশী পৰ্যটকৰ দিনাখন এজন মাত্ৰ বিদেশী পৰ্যটক আহিছে প্ৰথমবাৰৰ বাবে। যিয়ে নহওক, আমাৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উৎসৱ হাট আমি আয়োজন কৰি আহিছোঁ যে আমি এই ৰাসৰ মাধ্যমেদি বিশ্বনাথক পৰ্যটন ক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰিব পাৰি নেকি, ইয়াৰ চিন্তা চৰ্চাও আমি কৰিছোঁ। ইতিমধ্যে আন বহুকেইখন ৰাসেও এই পদক্ষেপ গ্ৰহণ কৰিছে।
আমাৰ ৰাসসমূহ যদি প্ৰত্যক্ষ কৰি বিভিন্ন দেশ বিদেশৰ পৰ্যটক যদি আহে তেতিয়া নিঃসন্দেহে আমাৰ বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিব। কিন্তু এইবাৰ পৰিস্থিতি যিহেতু অতি দুখজনক, আমি ৰাসৰ যি ভাওভাৱৰীয়া সেইখিনি পাবলৈকে আমাৰ অসুবিধা হ'ব। কাৰণ আমাৰ 10 বছৰৰ তলৰ 11 বছৰৰ তলৰ ল'ৰা ছোৱালী বাহিৰলৈ যোৱা বা বিদ্যালয়লৈ যোৱাকৈ গতিকে আমি তেওঁলোকক আমি ভাও দিব লাগিব। আমাৰ শিশু যিবিলাক নাটিকা আছে নাটিকাবিলাকত তেওঁলোকক ভাও দিব লাগিব। তেওঁলোকৰ যদি ভাও নোপোৱা হয় সেইটো আমাৰ আমি ভংগ কৰা হ'ব। এনেধৰণৰ কথাৰ কাৰণে আমি এই ৰাস্তাত এইবাৰ অনুষ্ঠিতকৈ কৰি আৰু আমি ধৰ্মীয় যিটো পৰম্পৰা সেইটো কৰি আৰু পতাকাৰ তুলনাই আমি কাৰ্যসূচী সামৰণি মাৰিম। সেই ৰাসখিনি এটা নতুন মাত্ৰা দি আহি আছে বিশ্বনাথত। এইবাৰ সঁচাকৈ বিশ্বনাথৰ ৰাইজৰ আমাৰ এই অঞ্চলৰ ৰাইজৰ অতি দুখ লগা এটা অৱস্থা। বহুতে কান্দিছে, বহুতে হয়তো কান্দিছে। ৰাসখন নহ'লে ৰাস সোমোৱাৰ দিনা কেনেকৈ এই অঞ্চলৰ মানুহ থাকিব এইটো লৈ পেলাই অলপ তেওঁলোকৰ অতি দুৰ্বল অৱস্থা আছে। কি কৰিম কি নাই এনেকুৱা ধৰণৰ অৱস্থাত আমি প্ৰত্যক্ষ কৰিছোঁ। বহুতে আমাক কৈছে কি কৰিম কিবা এটা কৰক, সেইদিনাখন কিবা এটা কৰক। ৰাস দিনাখন আমি প্ৰতিবাৰ দিনাখন আমি কেনেকৈ আমি সোমাই থাকিম তেনেকুৱা ধৰণৰ কৈছে। কিন্তু আমি এনেকৈ ধৰণৰ সৰু এটা বস্তু কৰি পেলাই ধৰক আমি থাকিব বিচৰা নাই। গতিকে আমি একেবাৰে সীমিত কৰিছোঁ আৰু সৰুৱে কৰি থৈছোঁ। কাৰণ এই ৰাস পূৰ্ণিমাৰ দিনটো এই অঞ্চলৰ বিশ্বনাথবাসীৰ বাবে এটা আজি যেনেকৈ মাজুলীবাসীৰ বাবে এটা অতি স্মৰণীয় দিন হৈ পৰে বা এটা ঐতিহাসিক দিন হৈ পৰে, আমাৰ বিশ্বনাথবাসীৰ বাবেও কিন্তু লাহে লাহে কিন্তু ৰাসক লৈ এতিয়া এটা সুন্দৰ এটা পৰিৱেশ হৈ আহি আছে। আৰু এই পৰিৱেশটো এবাৰ সঁচাকৈ COVID-19 অন্যান্য অৰ্থনীতি ধ্বংস কৰাৰ দৰে অন্যান্য সামাজিকৰ কৰাৰ দৰে আমাৰ ৰাসসমূহতো প্ৰভাৱিত কৰিছে। যাৰ কাৰণে আমাৰ বহুতৰ পৰা আমাৰ ফোন আহিছে বা আমাৰ যি কলা কুশলী আছিলে, যিসকল কলা কুশলী তেওঁলোকেও সেইকেইদিন কেনেকৈ থাকিব কি নাই তেওঁলোকৰো বহুত হৈছে। বা আপোনালোকে নিজে আহে ৰাস চাই সেইকেইদিন এটা সকলোৱে থাকি পেলাই ৰাসত এটা সুন্দৰ এটা পৰিৱেশৰ মাজত থাকে। কিন্তু সেই পৰিৱেশটো আমাৰ সাংবাদিকসকলেও নাপাব বা প্ৰত্যেক মানুহে এই পৰিৱেশৰ পৰা বিশ্বনাথৰ পৰিৱেশৰ পৰা বঞ্চিত হ'ব। কিন্তু আমি এটা কথা কৈছোঁ যে আমি ৰাস পাতিম। এইবাৰ নহ'ল বুলি যে আকৌ অহা বাৰলৈ ৰাস নহ'ব তেনেধৰণৰ নহয়। আমি আমাৰ যিবিলাক ৰাস কমিটি আছে, যিসকল ৰাস কমিটিৰ বিষয়ববীয়া আছে সকলোৱে এইবাৰ যোগাযোগ কৰিছিলে। আমি তেওঁলোকক ক'লোঁ যে আমি ৰাসৰ এইবাৰ পতাত নাই, কাৰণ আমি সদায় চৰকাৰী প্ৰট'কল আমি মানিবই লাগিব। আৰু আমি নিজেও যিহেতু সচেষ্ট ব্যক্তি একোজন ৰাস কমিটিত আছোঁ, গতিকে যদি আমি নিজেই ভুল কৰোঁ তেতিয়াহ'লে কিন্তু কথাটো উচিত নহ'ব। সেয়া আমি হেৰি কৰিছোঁ। আৰু আমি পিছৰ বছৰৰ পৰা আমি আকৌ আগৰ দৰে ৰাস পাতিম। আৰু এই ৰাসৰ মাধ্যমেদি গোটেই আমাৰ উত্তৰ চাৰিআলিয়ে নহয়, বিশ্বনাথৰ সমূহ ৰাসৰ মাধ্যমেদি বিশ্বনাথক এক পৰ্যটনৰ এক নতুন মাত্ৰা দিবলৈ যাতে বিদেশী পৰ্যটক আহে, ইয়াত আহি পেলাই ৰাস সুন্দৰভাৱে হ'ব। আপোনালোকে প্ৰশাসনৰ ফালৰ পৰা আহিছে নে আপোনালোকে নিজাববীয়া আমি দেখিছোঁ দেশৰ পৰিস্থিতি অৰ্থনৈতিক পৰিস্থিতি সুচল নহয়। সেয়া আমি আমাৰ এখন কৰ্ণধাৰ কমিটি বা আমাৰ এক্সিকিউটিভ কমিটিৰ এখন সভাত আমি সিদ্ধান্ত লৈছোঁ যে আমি এইবাৰ ৰাজভাগ অনুষ্ঠিত নকৰোঁ আৰু আমি পৰৱৰ্তী পৰ্যায়ত ৰাজভাগ। আপোনালোকে প্ৰশাসনৰ ফালৰ পৰা আহিছে নে আপোনালোকে নিজাববীয়া